নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। ফাইনেলি আজিৰ দিনটোতে আহি পৰিছে অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ। বিশেষকৈ তোমালোকৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে এইচএছ পৰীক্ষাত পাছ কৰিছা। তোমালোকে এইচএছ পৰীক্ষাত পাছ কৰাৰ পাছত তোমালোকে ইমান দিনে অপেক্ষা কৰি আছা যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত পাছ কৰিছা, তোমালোকে জানা যে প্ৰতি বছৰে অসম চৰকাৰৰ ফালৰ পৰা এইচএছ স্কুটি প্ৰদান কৰা হয়। ছাত্ৰ-ছাত্ৰীসকল, বৰ্তমান যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা এইচএছ স্কুটি তোমালোকে কেতিয়া লাভ কৰিবা, কোনটো মাহত কোন তাৰিখে লাভ কৰিবা তোমালোকে এইচএছ স্কুটি লাভ কৰিবলৈ, আৰু তোমালোকে এইচএছ স্কুটি লাভ কৰিবলৈ হলে মুঠ কিমান % নম্বৰ লাগিব, তোমালোকে কিমান % নম্বৰ পাব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, এইচএছ স্কুটি কেতিয়া লাভ কৰিবা, তাৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা এটা অতিকৈ ভাল খবৰ আহি পৰিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবোৰৰ সকলোবোৰ কথা তথ্য অনুসৰি আজিৰ এই ভিডিঅ'টো তোমালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা, কাৰণ আমি এইটো চেনেলত এনেধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে আপলোড কৰি থাকো। অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে কি কৈছে প্ৰথমতে শুনি লোৱা। কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি। এইবাৰ আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছো যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমাক ক'তো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰো। সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়, কিন্তু নিযুত মইনা সকলোৱে পাব। আৰু সেইকাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছো যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব, ছোৱালীয়ে ভাগিনীসকলে, তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব, কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে। আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছো যে আমি স্কুটি নিদিওঁ, নিযুত মইনা দিম। আৰু নিযুত মইনা আঁচনিখনে ইমান দুখীয়া ল'ৰা ছোৱালীক, দুখীয়া ছোৱালীক সহায় কৰিছে, তাক আমি তাৰ যিটো উপকাৰিতা তাক আজি আমি মৰ্মে মৰ্মে দেখা পাইছো। দেউতাক মাকে এতিয়া ছোৱালীৰ পঢ়াৰ খৰচেই দিব নালাগে। চৰকাৰৰ পৰা পোৱা নিযুত মইনাৰে আমি অন্তত কলেজৰ বহুখিনি দায়িত্ব আমি পালন কৰিব পাৰো। দেউতা মাৰ কষ্ট কমিছে। সেইকাৰণে আমি নিযুত মইনা আঁচনিখন আকৌ এবাৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ বাবে মুকলি কৰি দিছো।